Hello guys, this is NM Shivam and welcome back to my YouTube channel Guwahati Bikers Noyon. Bortoman ami asu Darjeelingot মানে ওয়েস্ট বেঙ্গলত দাৰ্জিলিং ডিস্ট্ৰিক্টত আৰু ইয়াৰ পৰা বিহাৰ বৰ্ডাৰটো হৈছে 0.5 কিলোমিটাৰ আৰু কালি ইয়াতে ৰখি গৈছিল আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে আৰু ইয়াত ইমান ট্ৰাকৰ মানে জাম লাগা কাৰণটো হৈছে এই ৰাস্তাটো মানে বিহাৰ বৰ্ডাৰলৈকে মানে একেবাৰে বহুতে বেছি বেয়া আৰু সেই কাৰণে মানে ৰাতি হলে মানে ইয়াত ইমান মানে ট্ৰাকৰ লাইন লাগি যায় আৰু আজি ৰাতি হ'বলৈ গৈছে ইয়াৰ পৰা বিহাৰৰ আৰাৰিয়ালৈকে আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব হৰ হৰ মহাদেৱ Finally, Bihar entry হৈ গল আৰু এইফালে যে দেখিছে গেটখন এই গেটখনৰ হিটু পাৰে হৈছে ওয়েস্ট বেঙ্গল আৰু এইফালে হৈছে বিহাৰ আৰু এইফালে চাব পাৰে পুৰা আনাৰসৰ খেতি কৰি থোৱা হৈ আছে এইবিলাক সব আনাৰসৰ খেতি আৰু আগৰ ফালে আছে পুৰা মাকৈ খেতি আৰু এতিয়া আমি প্ৰথমতে যাম ঠাকুৰগঞ্জ আৰু তাৰ পৰা যামগে আমি আৰাৰিয়া বহুত দূৰ যাব লাগিব আজি আৰু মোৰ আসাম টু প্ৰয়াগৰাজ ৰাইডৰ 50% অলৰেডি কমপ্লিট হৈ গল আৰু 50% বাকি আছে 9 দিনত 50% কমপ্লিট হৈ গৈছে আৰু 9 দিন নালাগে আৰু 8 দিন মানতে বাকি 50% কমপ্লিট কৰি দিম আৰু পাই যাম প্ৰয়াগৰাজ হৰ হৰ মহাদেৱ আৰাৰিয়া পাবলৈ আৰু 60 কিলোমিটাৰ বাকি আছে আৰু এতিয়া আমি ইয়াতে ৰখিছো ৰুটি খাবৰ কাৰণে ৰাতিপুৱা খাই আহিছিলো এতিয়া আকৌ মানে ৰুটি খাবলৈ ৰখিছো আৰু এফালে আমি ৰুটি লৈ লৈছো আৰু ইয়াত মানে এখন ৰুটিৰ দাম মাত্ৰ 5 টকা ফাৰ্ষ্ট টাইম মানে 5 টকা ৰুটি খাই কৰি হৈ গল যাবলৈ ওলালো ভিডিঅ' আপলোড দি ললো আৰু ইয়াত মানে মোৰ সবতকে বেছি মানে ভাল লাগে ইয়াত মানে বহা জায়গাটো মানে বহিলৈ শুইলৈ মানে একদম নিজৰ কথা আৰু বেছি দেৰি নকৰো এতিয়া ইয়াৰ পৰা গৈ থাকো আৰু 60 কিলোমিটাৰ মান বাকি আছে আৰাৰিয়া পাবলৈ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, ever, ever. আৰু আজি মানে বতৰটোৱে ঠাণ্ডা নে বিহাৰৰ ওয়েদাৰটোৱে এনেকৈ একো ধৰিবই পোৱা নাই মানে বহুত ঠাণ্ডা হয় আজি মানে ৰ'দ দেখাই নাপালো পাবলৈ আৰু 25-30 কিলোমিটাৰ মান বাকি থাকিল আৰু আজি আমি আহিলো বাহাদুৰগঞ্জ নামৰ ঠাই এডোখৰত মানে কি হল আমি আৰাৰিয়া গৈ আছিলো তেনেকুৱাতে মানে ইয়াৰ মানে লোকেল মানুহ কিছুমানে আমাক দেখা পালে বাটত আৰু তাৰপিছত আমাক মানে কি ক'লে যে আৰাৰিয়া যাব নালাগে আৰাৰিয়া কালি যাবা আৰু আজি ইয়াতে থাকি যোৱা আৰু আমাৰ ইয়াতে লৈ আহিছে এটা হনুমান মন্দিৰত আছো আজি আমি মানে হনুমান মন্দিৰৰ কাষতে ইয়াতে মানে থকাৰ ব্যৱস্থা আছে ইয়াৰ যোনজন মানে পণ্ডিতজন পূজাৰীজনে আমাক একদম ধুনীয়াকৈ ইয়াত থাকিব ঠাই দিছে ৰুম দি দিছে আনকি মানে আমাক সাইকেল সকলো মানে ৰুমলৈকে ভৰাই দিছেহি তলৰ পৰা আমি ফাৰ্ষ্ট ফ্ল'ৰত আছো আমাক তলৰ পৰা একে ওপৰলৈকে সাইকেল উঠাই আনি একে ৰুমত ভৰাই গৈ থকাৰ পৰা মানে সুবিধা কৰি দিছে আৰু যেতিয়া মানে আমি
ৱেষ্ট বেংগলত আছিলোঁ তেতিয়া মানে যেতিয়া ৱেষ্ট বেংগলৰ পৰা আহি আছিল তেতিয়া ৱেষ্ট বেংগলৰ ফালে মানুহবোৰে কৈ আছিল যে মানে বিহাৰত অলপ সাৱধান বিহাৰত অলপ ভালকৈ যাবা কিবা কৰিবা মানে আমাক মানে বহুত মানে জ্ঞান দি পঠিয়াইছে ৰাস্তাত কিন্তু যেতিয়া মানে বিহাৰত এণ্ট্ৰি কৰিলোঁ এণ্ট্ৰি কৰাৰ পিছত কিন্তু লগা নাই মানে তেনেকুৱা নিচিনা সঁচাকৈ যিমানখিনি মানুহ লগ পাইছোঁ বাটত সঁচাকৈ বহুত মানে মৰম আৰু যেতিয়া মানে গম পাইছে আমি অসমৰ পৰা আহিছোঁ লগালগ মানে আমাক ৰখাই মানে ফটো চটো উঠে আমাক মানে আনকি ভাত পানী খোৱাৰ ব্যৱস্থা কৰি দিব বিচাৰে মানে আহি তাত কিন্তু আমি যিহেতু হাতত টাইম নাথাকে আমি নৰখোঁ আৰু তেনেকুৱাতে আহি আছিলোঁ আজিও অলপ সন্ধিয়া হৈছিল 5:30মান বাজিছিল তেনেকুৱাতে আজি আমাক পাই গ'ল তাতে বাহাদুৰগঞ্জলৈ মানে যোনটো ৰাস্তাৰে সোমাই আহে তাৰ মানে যোনটো হাইৱে হয় মেইন হাইৱেত তেনেকুৱাতে মানুহখিনি আমাক লগ পাই ক'লে যে ইফালে যাব নালাগে ৰাতি হৈ যাব আৰাৰিয়া পোৱালে ইয়াৰ পৰা আৰু এতিয়াও 30 কিলোমিটাৰমান বাকী আছে আৰু ইয়াতে থাকি দিয়া এটা এনেকুৱা মন্দিৰ আছে থকাৰ ব্যৱস্থা আছে আমাক পঠিয়াই দিলে আমি ভাবিছিলোঁ আজি তালৈকে যাম কিন্তু মানে আমাৰ যিহেতু মানা কৰিলে আমি সেইটো কাৰণে আমাৰ নগ'লোঁ নগৈ কিনে ইয়াত গুচি আহিলোঁ আৰু আহি ইয়াতে মানে মন্দিৰ এটাত আহিলোঁ মন্দিৰজনে এতিয়া আমাক থাকিবৰ কাৰণে পুৰা সুবিধা কৰি দিছে আৰু মন্দিৰটো ৰাতিপুৱা ভালকৈ দেখুৱাই আছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব হৰ হৰ মহাদেৱ